যুৱক সংঘৰ সৌজন্যত অনুষ্ঠিত কৰা বিহু আৰু আধুনিক প্ৰতিযোগিতাৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ মই সঁচাকৈ ধৈৰ্য মানিছোঁ যে তেখেতসকলে ২৭টা বছৰে বহু কষ্ট কৰি বিহু আৰু আধুনিক প্ৰতিযোগিতা এই অনুষ্ঠানভাগ উদযাপন কৰি আহিছে। আজি গোঁসাই উৎসৱৰ লগত সংগতি ৰাখি তেখেতসকলে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীয়ে এই অনুষ্ঠানভাগ আয়োজন কৰি ৰাইজক যিখিনি আমোদ দিছে, লগতে আমাৰ যিখিনি প্ৰতিযোগী দল এই প্ৰতিযোগী দলসমূহকো তেখেতসকলে আমন্ত্ৰণ কৰি আনি যিখিনি সুযোগ প্ৰদান কৰিছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। সকলোকে আহ্বান কৰিছোঁ বিহুৰ যি পৰম্পৰা, যি স্বকীয় বৈশিষ্ট্য, এই সকলোবিলাক যেন আমি অটুট ৰাখিব পাৰোঁ, তাৰ কাৰণে মই সমবেত সমূহ ৰাইজ তথা সমিতিৰ বিষয়ববীয়াসকলক মই আহ্বান কৰিছোঁ। স্বকীয় বৈশিষ্ট্য অবিহনে এটা জাতিৰ কৃষ্টি কেতিয়াও বৰ্তি থাকিব নোৱাৰে। এই কৃষ্টিক বৰ্তাই ৰাখিবৰ কাৰণে আমি যি পৰম্পৰাগত যি স্বকীয় বৈশিষ্ট্য, এই স্বকীয় বৈশিষ্ট্যসমূহ আমি ধৰি ৰাখিব পাৰিব লাগিব। গতিকে আজিৰ এই অনুষ্ঠানত যিসকল শিল্পী আহি বা আমাৰ যি ছাত্ৰ ছাত্ৰীসকলে আহি আধুনিক প্ৰতিযোগিতাও ইয়াতে তেখেতসকলে প্ৰদৰ্শন কৰিছে আৰু যিসমূহ বিহুৱা দল আহিছে, বিহুৱা দলসমূহকো মই শুভেচ্ছা জনাইছোঁ। তেখেতসকলৰ এই প্ৰতিভাৰ জৰিয়তে যেন আমাৰ অসমৰ যি পৰম্পৰাগত কৃষ্টি সংস্কৃতি বৰ্তি থাকে, তাৰ কাৰণে মই তেখেতসকলক আহ্বান কৰিছোঁ। গতিকে আজি এই অনুষ্ঠানভাগত সঁচাকৈ সমূহ ৰাইজৰ উপস্থিতি আৰু আমাৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিৰ জৰিয়তে এই অনুষ্ঠানভাগত উপস্থিত হৈ মই সঁচাকৈ ধন্য মানিছোঁ। গতিকে আহি থকা দিনবিলাকতো যেন তেখেতসকলৰ এই যি ধাৰা বিহু আৰু আধুনিক প্ৰতিযোগিতা অনুষ্ঠিত কৰি শিল্পীসকলক যিখিনি সুবিধা প্ৰদান কৰিছে বা শিল্পীসকলক উৎসাহ প্ৰদান কৰিছে, তাৰ কাৰণে মই এই ধাৰাটো অব্যাহত ৰাখিবৰ কাৰণে মিলনজ্যোতি সংঘখনৰ বিষয়ববীয়াসকলক মই আহ্বান ৰাখিছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'